নমস্কাৰ, মই কংকনা চৌধুৰী। আজি আপোনালোকৰ ওচৰত নাৰী দিৱসৰ এই সোণোৱালী দিনটোত দুআষাৰমান ক'ব ওলাইছোঁ। নাৰী, ঈশ্বৰে অপূৰ্ব সৃষ্টিয়া হৈছে নাৰী। নাৰী আৰু প্ৰকৃতি একেই। প্ৰকৃতি অবিহনে যেনেকৈ এই ব্ৰহ্মাণ্ড কোনো অৰ্থ নাই, ঠিক তেনেদৰে নাৰী অবিহনেও এই সংসাৰৰ কোনো অৰ্থ নাই। সৌন্দৰ্যময় নাৰী অবিহনে সংসাৰ কেতিয়াও হ'ব নোৱাৰে। নাৰীৰ অধিকাৰ, নাৰী দিৱস। নাৰীৰ অধিকাৰৰ বাবে 100 শতিকাৰ আগৰ পৰাই বহুতো যুঁজ দিব লগা হৈছে। কোনোবা ক্ষণত হয়তোবা এই যুঁজ চলি আছে। তথাপিতো আজিৰ নাৰী বহুতো আগৰণুৱা। বিভিন্ন দিশত, বিভিন্ন কৰ্মত, বিভিন্ন নৃত্য, বিভিন্ন ব্যৱসায় বাণিজ্য সকলোতে আজি গাঁৱৰ পৰা চহৰলৈকে সকলো নাৰী আগবাঢ়ি আহিছে। নাৰী দিৱস। নাৰী দিৱস প্ৰথম মহিলা বস্ত্ৰকৰ্মীসকলৰ জয়ৰ বাবে আয়োজিত হৈছিলে। জয় উদযাপনৰ বাবে যিসকল শিপিনী তেওঁলোকৰ জয় উদযাপনৰ কাৰণে আয়োজিত কৰা হৈছিলে। লগতে ভোটৰ অধিকাৰ নাৰীসকলৰ ভোটৰ অধিকাৰ নাছিলে, আৰু সেয়ে ভোটৰ অধিকাৰৰ কাৰণে যিসকল মহিলাই যুঁজ দি আছিলে তেওঁলোকৰ একত্ৰীকৰণৰো এক কেন্দ্ৰবিন্দু হৈ পৰিছিলে। সকলোৱে জানে ক্লাৰা জেটলিন নামৰ জাৰ্মান উকিল এগৰাকীয়ে 1910 চনত কপেনহেগেনত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল কনফাৰেন্স ফৰ ৱৰ্কিং উইমেন সন্মিলনত নাৰী দিৱসৰ প্ৰস্তাৱটি আগবঢ়ায়। আৰু তেতিয়াৰে পৰাই 1911 চনৰ 8 মাৰ্চত আমি নাৰী দিৱস উদযাপন কৰি আহিছোঁ, আৰু এনেকৈ সদায় কৰি থাকিম। লগতে মই ইয়াত ক'বলৈ ওলাই আনন্দিত হৈছোঁ। ঈশ্বৰে মোক এইখিনি আশীৰ্বাদ দিছে। মোৰ এখন বুটিক আছে, আৰু মোৰ এই বুটিকখনৰ বাবে মোৰ যিখিনি প্ৰডাকশ্যন হয়, মোৰ কেইখনমান শাল আছে, আৰু ইয়াতে মই কেইগৰাকীমান নাৰীক নাৰী শিপিনী, তেওঁলোক মহিলাই হয়। তেওঁলোকৰ দ্বাৰা মোৰ প্ৰডাকশ্যনখিনি ওলাওঁ। মোৰ যিখিনি উৎপাদন হয়, যিখিনি মেখেলা চাদৰ শাৰী যিখিনি বনোৱা হয়, তেওঁলোকে খুব ধুনীয়াকৈ বনাই দিয়ে, আৰু মই বহুত আনন্দ পাওঁ, শান্তি পাওঁ। কাৰণ তেওঁলোক বহুত ভিতৰত থাকে, সৰু ল'ৰা ছোৱালী থাকে, আহিব নোৱাৰে, কাম কৰি আহিব নোৱাৰে। তাত মই শাল দিছোঁ পাতি। গতিকে তেওঁলোকৰ দ্বাৰা মই বহুত উপকৃত। খুব ধুনীয়াকৈ কাপোৰ বনাই দিয়ে, আৰু মোৰ পিনৰ পৰাও মই যিখিনি তেওঁলোকক অকণমান পৰিমাণ হ'লেও সহায় কৰিব পাৰিছোঁ, সেয়া কাৰণে মই বহুতো ঈশ্বৰক ধন্যবাদ। কাৰণ অকণমান যি আগবাঢ়িব পাৰিছোঁ এইখিনি মোৰ এই কৰ্মৰাজিৰে। আৰু মই সকলোকে অনুৰোধ জনাওঁ বা সকলো নাৰীকে কওঁ, যিসকলে এতিয়াও বাট দেখা নাই, তেনেকুৱা সুবিধা পোৱা নাই, আন কোনোবা নাৰীয়ে সেই বাট দেখুৱাই আগবঢ়াই আনিব লাগে। কিছুমানে কয় নাৰীয়ে হেনো নাৰীৰ শত্ৰু, কিন্তু নহয়, সেয়া সঁচা হ'ব নোৱাৰে। কাৰণ আমি ইগৰাকীয়ে সিগৰাকীক সহায় কৰিলে সঁচাকৈ আগবাঢ়ি যাব পাৰিম। আমাৰ নাৰীসকল উপকৃত হ'ব, মহিলাসকল, উঠি অহা সকলো যুৱতীসকল, আৰু যিখিনি যুঁজ দিব লাগে আমি সকলো একেলগে যুঁজ দিম। আৰু এতিয়া মই সকলো বিশ্বৰ নাৰী, সকলো মহিলালৈ, সকলো নাৰীসকললৈ এই নাৰী দিৱসৰ সোণোৱালী দিনটোত বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ।